আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন উভয় সদনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সকলো দলৰ প্ৰতি আহ্বান। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ দুৰ্নীতি হোৱাৰ প্ৰমাণ পোৱা মাত্ৰকে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.83% বৃদ্ধি। ভাৰত শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ জয়লাভ আৰু বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ দেহাৱসান। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান ইতিমধ্যে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। অহা 13 আগষ্টত সামৰণি পৰিবলগীয়া এই অধিৱেশনত 2খন বিত্ত বিধেয়কসহ মুঠ 31খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰে 6খন বিধেয়ক ইতিমধ্যে কাৰ্যকৰী হৈ থকা অধ্যাদেশৰ স্থানত উত্থাপন কৰা হ'ব। অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ দিনৰ 11 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অধিৱেশনৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰি সংসদৰ উভয় সদনৰ সকলো কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰিবলৈ সকলো দলৰ প্ৰতি আহ্বান জনায়। বৈঠকখনত প্ৰধানমন্ত্ৰীয়ে কয় যে সাংসদসকলে আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত উভয় সদনত অৰ্থপূৰ্ণ আলোচনা কৰা হ'ব আৰু এই পৰামৰ্শসমূহ সমূহীয়াভাৱে ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হ'ব। জনসাধাৰণক উদ্বিগ্ন কৰি ৰখা বিষয়সমূহ সৌহাৰ্দ্যপূৰ্ণভাৱে উত্থাপন কৰা উচিত আৰু এই বিষয়সমূহৰ প্ৰতি চৰকাৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সুবিধা দিয়া উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে বৈঠকত উল্লেখ কৰে। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে 33টা ৰাজনৈতিক দলৰ 40গৰাকীতকৈও অধিক নেতাই এই বৈঠকখনত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়। এই বৈঠকখনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল, কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ' ব্ৰায়েনৰ উপৰি অন্যান্যসকল উপস্থিত আছিল। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে লোকসভাৰ অধ্যক্ষ ওম বিৰলাও কালি সন্ধিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী বিৰলাই কয় যে সদনৰ নিয়ম অনুসৰি সকলো সদস্যকে তেওঁলোকৰ মতামত আগবঢ়াবলৈ সুবিধা দিয়া হ'ব। তেওঁ লগতে জনায় যে সদস্য, বিষয়া আৰু সংবাদ মাধ্যমৰ সুৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিপূৰ্বে ৰাজ্যসভাৰ উপসভাপতি এম ভেংকায়া নাইডুও বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ দুৰ্নীতি হোৱাৰ প্ৰমাণ পোৱা মাত্ৰকে কঠোৰ ব্যৱস্থা লোৱা হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ দুৰ্নীতি হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এইদৰে সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নগাঁৱৰ বৰহমপুৰত ৰাজহুৱাভাৱে নিচাযুক্ত দ্ৰব্য নষ্ট কৰা কাৰ্যসূচীত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত এনে দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সেবাৰ অধ্যক্ষক সকলো বিদ্যালয় পৰিদৰ্শকৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে। তেওঁ কয় যে যিকোনো লোকে অসৎ পন্থা অৱলম্বন কৰা বুলি গম পোৱা মাত্ৰকে কঠোৰ ব্যৱস্থা লোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে পৰীক্ষাৰ ফলাফল অহা 31 জুলাইৰ পূৰ্বে ঘোষণা কৰা হ'ব আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ খেলি মেলি সহ্য কৰা নহ'ব। ফলাফল নিৰ্ণয়ৰ কাম নিকা নহ'লে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে। ইপিনে এই কেলেংকাৰীৰ তদন্তৰ অংশ হিচাপে কামৰূপ জিলাৰ আৰক্ষীয়ে পৰহি কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শককে ধৰি 6জন লোকক আটক কৰে। আনহাতে ইয়াৰে 2জন আক্কাছ আলী আহমেদ আৰু প্ৰশান্ত দাসক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আক্কাছ আলী আহমেদ ছয়গাঁও মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰশান্ত দাস হৈছে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কৰ্মচাৰী। ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই কালি যোৰহাট জিলাৰ মৰিয়নীত কেইবাটাও চাহ শ্ৰমিক পৰিয়ালৰ সৈতে তেওঁলোকৰ বিদ্যুৎ বিল অনাদায় সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিদ্যুৎ বিলৰ সন্দৰ্ভত তেওঁলোক সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাতো অংশগ্ৰহণ কৰে। তেওঁ লগতে সমষ্টিটোৰ 32খন চাহ বাগিচাৰ প্ৰতিনিধিসকলৰ সৈতেও বিদ্যুৎ বিল অনাদায় সন্দৰ্ভত আলোচনাত মিলিত হয়। শ্ৰমিকসকলৰ নামত অহা অনাদায় হৈ থকা বিদ্যুৎ বিলৰ সুদ কৰ্তন কৰি মাত্ৰ বিদ্যুৎ বিলৰ কিস্তি হিচাপত পৰিশোধ কৰা সন্দৰ্ভত বিবেচনা কৰিব বুলি শক্তিমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।
তদুপৰি 24 ঘণ্টাই বিদ্যুৎ সেৱা অব্যাহত ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতাও শ্ৰী বৰাই কামনা কৰে। অনুষ্ঠানত মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে APDCLৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনিৰ অধীনত ধুবুৰী জিলাৰ 8 গৰাকী স্বামীহাৰা মহিলাক 2.5 লাখ টকাৰ একোখন চেক প্ৰদান কৰে। ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত চেকসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে মহিলাকেইগৰাকীক মনোবল অটুট ৰাখি সাহসেৰে ভৱিষ্যৎ জীৱনত আগবাঢ়িবলৈ আহ্বান জনায়। এই সভাত ধুবুৰীৰ উপায়ুক্ত অন্নামুথন MP, জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত আছিল। উল্লেখযোগ্য যে মন্ত্ৰী শ্ৰী দাসে বজালী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো কালি চেক বিতৰণ কাৰ্যসূচীত অংশ লয়। কোভিডত স্বামীহাৰা হোৱা জিলাখনৰ 9 গৰাকী মহিলাক 2.5 লাখকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰি তেওঁ কয় যে মহিলাসকলক সকাহ দিয়াৰ ক্ষেত্ৰত এই সহযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী। ইপিনে নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই কালি এই আঁচনিৰ অধীনত 31 গৰাকী মহিলাক এককালীন বিত্তীয় সাহায্যৰ চেক প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বিত্তীয় সাহায্যই মহিলাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰিব। তেওঁ লগতে কোভিডত পিতৃ মাতৃক হেৰুওৱা শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা শিশু সেৱা আঁচনিৰ কথাও উল্লেখ কৰে। তেওঁ নগাঁও জিলাত ভয়াৱহ ৰূপ লোৱা কোভিড-19 মহামাৰীক ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণাধীন কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনকে ধৰি প্ৰশাসনৰ ভূমিকাৰ শলাগ লয়। অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে অনুষ্ঠানত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.83% বৃদ্ধি হৈছে। ৰাজ্যত শেহতীয়া 24 ঘণ্টাত 2277 জন কোভিড ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈ আৰোগ্য হৈ উঠা কোভিড ৰোগীৰ সংখ্যাই 5,24,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত 1329 জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়। সংক্ৰমিতসকলৰ ভিতৰৰ 179 জন কামৰূপ মহানগৰ জিলাৰ। সেই অনুসাৰে ৰাজ্যত কালিৰ দিনটোত সংক্ৰমণৰ হাৰ আছিল 1.86%। আনহাতে ৰাজ্যত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ 15 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 4,999 হৈছেগৈ। ইপিনে দেশত সামগ্ৰিকভাৱে কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 97.31% বৃদ্ধি হৈছে। শেহতীয়া 24 ঘণ্টাত 42,000তকৈ অধিক লোক এই মহামাৰীৰ পৰা আৰোগ্য হৈ উঠে। ৰাজ্যত কোভিড-19ৰ প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে। ৰাজ্যত এতিয়ালৈকে প্ৰায় 87,68,000 হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 72 লাখতকৈও অধিক হিতাধিকাৰীয়ে প্ৰথম পালি আৰু প্ৰায় 15,30,000 হিতাধিকাৰীয়ে দুয়ো পালি প্ৰতিষেধক লাভ কৰিছে। উল্লেখযোগ্য যে দুৰ্গম অঞ্চলসমূহৰ যোগ্য হিতাধিকাৰীসকলক প্ৰতিষেধক প্ৰদান কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। ইপিনে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এতিয়ালৈ 41,99 লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 15,75,140 পালি প্ৰতিষেধক পুনৰ ৰাজ্যসমূহক প্ৰদান কৰা হ'ব বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত 2,56 লাখৰো অধিক পালি প্ৰতিষেধক মজুত আছে। সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নতুনকৈ ৰূপায়ণ কৰিবলগীয়া মানসম্পন্ন পৰিচালনা বিধি SOP অহা 22 জুলাইৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বৰহমপুৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি নিম্নগামী হৈছে যদিও যোৰহাট আৰু গোলাঘাটকে ধৰি 7খন জিলাৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৰহাট, গোলাঘাট, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মৰিগাঁও আৰু গোৱালপাৰা জিলাত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত এই আটাইকেইখন জিলাতেই সম্প্ৰতি দিনে নিশাই সান্ধ্য আইন কাৰ্যকৰী হৈ আছে। আনহাতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নেতৃত্বত কালি অনুষ্ঠিত এখন বৈঠক ৰাজ্যৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে এটা টুইট বাৰ্তাযোগে প্ৰকাশ কৰা মতে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে হোৱা এই পৰ্যালোচনা সভাত কোভিড বিধিসমূহ যথোপযুক্তভাৱে পালন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 7 উইকেটত পৰাজিত কৰে।
জয়ৰ বাবে 263 ৰানৰ লক্ষ্য আগত লৈ ভাৰত 36 অভাৰ আৰু 4টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ শিখৰ ধাৱানে 86 আৰু ঈশান কিষণে 59 ৰান কৰে। 24টা বলত 43 ৰান কৰা পৃথ্বী শ্বক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়েৰে ভাৰতে তিনিখনীয়া শৃংখলাটোত 1-0 অগ্ৰগতি লাভ কৰে। দ্বিতীয়খন এদিনীয়া খেল কাইলৈ অনুষ্ঠিত হ'ব। দৰং জিলাৰ ডিমাকুছিৰ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আটাৰ যোৱা নিশা 1:30 মৃত্যু হয়। বিগত কিছুদিন ধৰি শয্যাশায়ী হৈ থকা সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল 97 বছৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে সমাজ সংস্কাৰৰ দায়িত্ব গ্ৰহণ কৰা সত্ৰাধিকাৰগৰাকীয়ে কিশোৰ বয়সতেই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ভিন ভিন জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এখন শ্ৰেণীবিহীন সমাজ গঠনত আগভাগ লয়। ৰাজ্যখনৰ বিভিন্ন স্থানত 30খনতকৈ অধিক শাখা সত্ৰ স্থাপনেৰে সমাজলৈ সেৱা আগবঢ়াই যোৱা সত্ৰাধিকাৰ মহন্ত আটাক ৰাজ্য চৰকাৰে 2006 চনত শিল্পী পেঞ্চন আগবঢ়াইছিল। 2020 চনত তেওঁক ৰাজ্য চৰকাৰৰ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয়। তদুপৰি গড়মূৰীয়া পীতাম্বৰ দেৱগোস্বামী ৰাষ্ট্ৰীয় বঁটা, ভগৱান বুদ্ধ নেশ্যনেল ফেলোশ্বিপ এৱাৰ্ড আদিৰ লগতে সত্ৰৰত্ন, সত্ৰভূষণ, ভকত শিৰোমণি আদি বিভিন্ন সন্মানেৰে সত্ৰাধিকাৰগৰাকী বিভূষিত হৈছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য ড অনাদিৰাম বৰুৱাৰ যোৱা নিশা যোৰহাট জেইল ৰোডৰ নিজা বাসভৱনত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল 81 বছৰ। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই। মেট্ৰিকৰ ফলাফল মূল্যায়নত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত ধনৰ লেনদেন সম্পৰ্কীয় বাতৰিটো আজি আমাৰ অসম, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউনকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম ভুৱা পৰীক্ষাৰ্থীক নিয়মীয়া কৰি উত্তীৰ্ণৰ ব্লু প্ৰিণ্ট, বিকল্প মূল্যায়নৰ সুযোগ লৈছে অসাধু চক্ৰই। বিশ্ব ক্ৰীড়া মহোৎসৱ অলিম্পিকত প্ৰথমগৰাকী অসম কন্যা, বুকুত অযুত সপোন বান্ধি টকিঅত লাভলীনা শিৰোনামৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম উত্তৰ পূবৰ ৰাজ্যত ডেল্টাৰ প্ৰকোপ, কোভিড কেন্দ্ৰিক পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। আনহাতে দৈনিক জনমভূমি কাকতে বৃহৎ নিযুক্তিৰ দিশে ড হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমটো খোজ, লক্ষাধিক নিযুক্তি দিবলৈ পদৰ তালিকা যুগুত শীৰ্ষক বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে GST ক্ষতিপূৰণৰ সলনি পুনৰ ঋণ আদায় দিয়াৰ ব্যৱস্থা কৰা সম্পৰ্কীয় বাতৰি এটা দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ড্ৰাগছ উৎখাত, চালকৰ আসনত মুখ্যমন্ত্ৰী হিমন্ত, 18 মাহত ৰাজ্যৰ পৰ্যটন খণ্ডত 18,000 কোটি টকা লোকচান, সীমান্তত সাহসিকতাৰে অসম আৰক্ষীয়ে নিৰ্মাণ কৰিলে অস্থায়ী শিবিৰ, বিজ্ঞানসন্মত কৃষি কৰ্মৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলত উদগনি ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ পৰিস্মিতা দিহিঙীয়া। চিৰাং জিলাৰ ৰাজাচাৰাং গাঁৱৰ যুৱ খেতিয়ক হেমন্ত কুমাৰ ৰায়ে মালভোগ কলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। বিগত বছৰত কোভিড পৰিস্থিতিৰ মাজত যুৱকজনে 11 বিঘা মাটিত মালভোগ কলৰ খেতি কৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰাৰ লগতে মালভোগ কলৰ পুলি বিক্ৰী কৰি প্ৰায় 7 লাখ টকা উপাৰ্জন কৰে। যুৱ খেতিয়কগৰাকীৰ কল খেতিৰ পৰা সম্প্ৰতি কোকৰাঝাৰ, বঙাইগাঁও, চাপৰ, কাজলগাঁও, বিজনী, বৰপেটা ৰোড আদি ঠাইলৈ মালভোগ কল যোগান ধৰা হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, উভয় সদনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সকলো দলৰ প্ৰতি আহ্বান। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ দুৰ্নীতি হোৱাৰ প্ৰমাণ পোৱা মাত্ৰকে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.83% বৃদ্ধি। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি ভাৰতৰ জয়লাভ আৰু বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ দেহাৱসান। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।